পথাৰ আমাৰ বজাৰ আমাৰ সেই আহ্বানেৰে সমগ্ৰ অসমত এতিয়া এক কৃষি বিপ্লৱ আৰম্ভ হৈছে নীৰৱে আমি তিনিচুকীয়া জিলাৰ গোবিন্দপুৰত উপস্থিত আছোঁ য'ত গোবিন্দপুৰত ভোট জলকীয়াৰ খেতিৰে এক বিপ্লৱ সূচনা কৰিব বিচাৰিছে কেইবাজন যুৱক কৃষকে কি ক'ব কেনেকুৱা ধৰণৰ উৎপাদন আৰু কেনেকৈ ব্যৱস্থা কৰিছে কেনেকৈ আগবাঢ়িছে মোৰ নাম ভাইজান বাইলুং মই আমাৰ যি এপিচি আছে তিনিচুকীয়া ভেজিটেবল প্ৰডিউচাৰ কোম্পানী লিমিটেড তাৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষকৈ মই প্ৰথমতে ক'বলৈ এজন খেতিয়ক বিগত বৰ্ষৰ ধান খেতিৰ লগতে বাকী সময়খিনি আমি জলকীয়া খেতি কৰিম বুলি চিন্তা চৰ্চা কৰি আছিলোঁ সেই হেতুকে আহি আমি এই গোবিন্দপুৰ স্থানত আমি প্ৰায় 5জন যুৱক একেলগত হৈ ইয়াত আমি প্ৰায় 12 বিঘা মাটি আছে এডোখৰত 8 বিঘা আৰু অকণমান আগলৈ 4 বিঘা আছে 12 বিঘা মাটিত আমি ভোট জলকীয়া খেতি লগাইছোঁ আৰু এই জলকীয়া খেতিটো লগাই পিনি এটা অনুভৱ হ'ল যে আমি বহুতত দেখোঁ কিছুমান বহুত বাঘা নেতাই কৈ থাকে পথাৰো আমাৰ বজাৰো আমাৰ কেৱল শ্লোগান মাৰি থাকে কিন্তু শ্লোগানে সকলো কাম নহয় আমি সেই সিহঁতৰ শ্লোগানক আমি প্ৰত্যাহ্বান দিবৰ বাবে আমি পথাৰত আহিলোঁ সেই পথাৰত আহি আমি দেখিলোঁ যে খেতি পথাৰত সঁচাকৈ এটা খুব লাভদায়ক এটা ভাল ব্যৱসায় বুলি ক'ব খেতি হয় আমি ইয়াত প্ৰায় 4 লাখ টকামান প্ৰথমতে আমি ব্যয় কৰি এইখিনি পৰ্যায় পালোহি আৰু বৰ্তমান আমি প্ৰায় আমাৰ 3 লাখৰ ওপৰত আমাৰ এতিয়ালৈকে আয় হৈছে আৰু আমি 3বাৰমান ছিঙিছোঁহে বৰ্তমানলৈকে আৰু কিমানবাৰ মানে আমি প্ৰায় 1.5 মাহ 2 মাহলৈকে ছিঙি থাকিব পাৰিম কেনেকুৱা লাগিছে এজন কৃষক হিচাপে আচলতে ফল উৎপাদন হোৱাৰ পাছত কেনেকুৱা লাগিছে খুব ভাল লাগিছে আমি আগতেও কৃষক এনেই ধান খেতি কৰা হয় এতিয়া আমি বাৰীত লাগিছোঁ ভোট জলকীয়া লগতে অমিতাও আছে আৰু ভোট জলকীয়া খেতি কৰি প্ৰডাকশ্যন যেতিয়া হ'ল তেতিয়া মনটো এনেই ফূৰ্তি লাগিছে যাতে আমি আৰু ভৱিষ্যতে কিবা এটা কৰিব পাৰোঁ আৰু ভৱিষ্যতে আৰু অধিক ভোট জলকীয়া খেতি বঢ়োৱাৰ ইচ্ছা আছে